ইয়াত ভৰ্তি কৰোৱা হৈছে। হয়, হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে। তেখেতে আজি অসুস্থ হৈ এঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে। মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছোঁ যে তেখেত অসুস্থ হয়, কিন্তু কোনো চিন্তাৰ কাৰণ নাই। তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে। আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টীম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন। আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব। আৰু তেওঁক HDUত একচুৱেলি এডমিট কৰা হৈছে, ষ্টেপ ডাউন ICU বুলি কয়। বৰ্তমান তেওঁ ষ্টেবলেই হৈ আছে, কোনো বিশেষ চিন্তাৰ কাৰণ নাই। আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব। ইয়াত ভৰ্তি কৰোৱা হৈছে। হয়, হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে। তেখেতে আজি অসুস্থ হৈ এঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে। মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছোঁ যে তেখেত অসুস্থ হয়, কিন্তু কোনো চিন্তাৰ কাৰণ নাই। তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে। আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টীম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন। আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব। আৰু তেওঁক HDUত একচুৱেলি এডমিট কৰা হৈছে, ষ্টেপ ডাউন ICU বুলি কয়। বৰ্তমান তেওঁ ষ্টেবলেই হৈ আছে, কোনো বিশেষ চিন্তাৰ কাৰণ নাই। আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব। ইয়াত ভৰ্তি কৰোৱা হৈছে। হয়, হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ধিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে। তেখেতে আজি অসুস্থ হৈ এঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেল্থ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে। মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছোঁ যে তেখেত অসুস্থ হয়, কিন্তু কোনো চিন্তাৰ কাৰণ নাই। তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে। আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টীম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন। আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ। ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব। আৰু তেওঁক HDUত একচুৱেলি এডমিট কৰা হৈছে, ষ্টেপ ডাউন ICU বুলি কয়। বৰ্তমান তেওঁ ষ্টেবলেই হৈ আছে, কোনো বিশেষ চিন্তাৰ কাৰণ নাই। আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।